দুভাগ ৰাতি নাচনী তোলৈ মনত পৰেনে কুলিকেতেকী বিননি হিয়ানো মোৰ ভাগেনে নমস্কাৰ আপোনালোকে সকলোৱে শুনিছে জুবিন গাৰ্গৰ প্ৰথম বিহু এলবাম উজান প্ৰীতিৰ দুভাগ ৰাতি গীতটি আৰু সেই গীতটি এবাৰ নতুন ৰূপত আপোনালোকলৈ আগবঢ়াই দিব বিচাৰিছে কণ্ঠশিল্পী কমলিকা কাশ্যপ আৰু এজন উদীয়মান কণ্ঠশিল্পী দীপু শৰ্মাই গতিকে গীতটিৰ কথা আপোনালোকে জানে খুব সুন্দৰ আৰু জুবিন গাৰ্গ আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভিতালী বাইদেউৰ প্ৰথম বিহু গীত আছিলে সেয়া গতিকে মানুহৰ মুখে মুখে আমি সেইখিনি কথাই শুনি আছো আৰু বিশেষকৈ নতুন বছৰ আহিলেই আমি আগতে জুবিন গাৰ্গ আৰু ভিতালী দাসৰ বিহুৰীয়া গীতবোৰ আমি শুনো অসমৰ প্ৰতিখন গাঁৱে গাঁৱে প্ৰতিগৰাকী চহা অসমীয়াৰ বুকুৱে বুকুৱে প্ৰবাহিত হৈ থকা সেই বিহু গীতবোৰ কেনেকৈ পাহৰে অসমে 2025 চনটো বিদায় দিলো 2026 চন আমি আদৰিব লাগিব অভিশপ্ত 2025 আমাৰ মাজৰ পৰা বহু পুৰুধা ব্যক্তিক কাঢ়ি লৈ গুচি গ'ল তথাপিও নতুন বছৰটোৰ প্ৰত্যাশা কেনেকুৱা সেইখিনি কথা মই পাতিম আজি কমলিকা কাশ্যপ আছে মোৰ সৈতে গতিকে কমলিকা কাশ্যপ নতুন বছৰৰ শুভকামনা জনাইছো আপোনালৈও থাকে আৰু এই ভিডিঅ'টো চাই থকা যিমান গৰাকী শ্ৰোতা দৰ্শক আছে সকলোলৈ মই ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছো ধন্যবাদ এতিয়া আমি কথা পাতো যে দুভাগ ৰাতি হয় তোমাৰ মায়ে গীতটো গাইছিলে জুবিন দাই গাইছিলে আকৌ এতিয়া তোমাৰ কণ্ঠত নতুন ৰূপত এতিয়া মুক্তি পাব কেনে লাগিছে আচলতে মোক যেতিয়া গম পাইছিলো মই যেতিয়া গীতটি আকৌ এবাৰ মানে ৰিপ্ৰাইজ কৰা হৈছে বা ৰিমেক কৰা হৈছে শুনি খুব ভাল লাগিছিল কাৰণ কি এইটো অন্যতম মোৰ দেউতাৰ খুব প্ৰিয় গীত আছিল মোৰ দেউতাই এই গীতটি খুব ভাল পাইছিল উজান প্ৰীতি প্ৰত্যেকটি গীতে আচলতে সেইখিনি সময়ত পচোৱা উজান প্ৰীতি সেইসমূহ মানে কি কয় কেছেটৰ গীত বহুত ওলাইছিল তাৰে আগলৈকে মায়ে মই যিমান দূৰলৈ আগতে মা দেউতাই কথা পাতি থাকিলে মই শুনো তাৰ আগলৈকে মায়ে ধৰক আপোনাৰ বাণিজ্যৰ নৌকা লোকগীত তাৰপিছত দিলৰুবা চিলৰুবা যিমান আছে সেইসমূহ গাই আছিল বিহুত ক'ব গ'লে মায়ে যদি একদম আৰম্ভণি কৰিছে আৰম্ভণি আপোনাৰ উজান প্ৰীতিৰ পৰা আৰম্ভ হৈছিল আৰু মোৰ সৌভাগ্য যে আজি মই আকৌ সেই গীতটি গাব পাইছো সেইটো খুব ভাল লাগিছে আচলতে এই গীতটি মই ঘৰত শুনি থাকো এই গীতটিয়ে যে আজি গাব পাইছো খুব ভাল লাগিছে যিহেতু গীতটো ইতিমধ্যে হেমন্ত দত্তৰ সংগীত পৰিচালনাত হেমন্ত গোস্বামীৰ সংগীত পৰিচালনাত এতিয়া তোমালোকে গাই আছা এতিয়াও ৰেকৰ্ডিং চলি আছে গতিকে নতুন যিখিনি মানুহ বা যিখিনি নতুন প্ৰজন্ম তেওঁলোকক উদ্দেশ্যে কি ক'ব বিচাৰিবা আচলতে যিমানখিনি নতুন আছে বা নৱপ্ৰজন্ম বা এই মুঠতে ভিডিঅ'টি চাই থকা যিমান কেইগৰাকী ব্যক্তি আছে মই এটা কথা ক'ম 2025টো আমাৰ শেষ হৈছে আমাৰ বাবে সম্পূৰ্ণ হ'ল 2025 এতিয়া 2026টো যাতে সকলোৰে ভাল হয় মই তাৰে আশা কৰিছো কাৰণ কিয় সকলো যাতে ভালে কুশলে থাকক সেইটোৱে বিচাৰিছো আৰু কাৰো যাতে কোনো ক্ষেত্ৰতে বাধা বিঘিনি নাহে সেইটোৱে আশা কৰিছো সকলোৱে যাতে ভালে কুশলে থাকে সকলোৱে যাতে নিজৰ জীৱনত কি কয় গ্ৰোথ কৰিব পাৰে ডেভেলপমেন্ট কৰিব পাৰে নিজৰ জীৱনত সেইটোৱে আশা কৰিছো দৰ্শকসকল আপোনালোকে সকলোৱে জানে খুব কম সময়তে নিজক প্ৰতিষ্ঠিত কৰিছে কমলিকা কাশ্যপে আৰু কমলিকা কাশ্যপৰ এগৰাকী খুব শক্তিশালী যুৱতী তেওঁ ইতিমধ্যে সকলোৱে জানে তেওঁৰ পিতৃ মাতৃ এই সংসাৰত নাই তথাপিও নিজক তুমি প্ৰতিষ্ঠা কৰিছা প্ৰতিগৰাকী নতুন প্ৰজন্মৰ অসমীয়া মানুহৰ তুমি আদৰ্শ হৈছা গতিকে আগন্তুক দিনবোৰত কেনেধৰণে আগুৱাই যোৱাৰ পৰিকল্পনা আছে নতুন কাম কেনেধৰণে হাতত লোৱা হৈছে আচলতে যোৱা বছৰে মই ধৰক বহুত কেইটা গীত ললো কাৰণ কিয় এই ভিডিঅ'টো মই নাজানো কেতিয়ালৈকে আহিব সেয়েহে 2025ত আচলতে বিভিন্নটা বিহু গীত মই গালো মোৰ নিজৰ নহয় কিন্তু মই ৰাংঢালীৰ গালো বগীতৰাৰ গালো বিপিন মামাৰ গান গালো বিপিন চাউদাং মামা তাৰপিছত আপোনাৰ আৰু বিভিন্ন জনৰ গীত গাইছো অংকুৰ দাসৰ গীত গাইছো মই ৰুণ্টিদাৰ গীত গাইছো খুব ভাল লাগিছে আচলতে গীতসমূহ যে মই গাব পাইছো কাৰণ কিয় আচলতে বহুত আগতে সেম এই ধাৰাটোৱে আছিল যে জানমণি অঞ্জনা জোনবাৰী যিমানখিনি আমাৰ কেছেট ভিচিডি আছিল সেই সময় এইখিনি সময়তে আচলতে ডাবিং বা ক'ব গ'লে ভিচিডি বিলাকৰ শ্বুটিং আৰম্ভ হৈ যায় যাতে মাঘ বিহুৰ আগে আগে গোটেইখিনি ৰিলিজ দিব পাৰে তেনেস্থলতে ক'ব গ'লে আপোনাৰ কি কয় আকৌ সেই যে ধাৰাটো আহি গৈছে আকৌ যে মানুহে মানে বহুত মানে স্বনামধন্য প্ৰডিউচাৰ্ছ খিনিয়ে আকৌ আহিছে এই গীতসমূহ বনাবলৈ কাৰণে
খুব ভাল লাগিছে গীতসমূহত যে ময়ো কণ্ঠদান কৰিব উম, পাৰিছো উম, মোৰো যে কিবা এটা মই যে মোৰ ফালৰ পৰা কিবা এটা দিব পাৰিছো সেইটো মোৰ বাবে বহুত ডাঙৰ কথা খুব ভাল লাগিছে কাৰণ কি বিহুটোক এতিয়া জীয়াই ৰখা দায়িত্বটো ক'ব গ'লে আমাৰ কাৰণ কি মই নৱপ্ৰজন্মৰ হয়। উঠি অহা নৱপ্ৰজন্ম আৰু নৱপ্ৰজন্মক প্ৰতিনিধিত্ব কৰিলৈ সেইটো কাৰণে যে গীত গাব পাৰিছো যে নৱপ্ৰজন্মৰ মানে গীতসমূহ যে আমি ৰাখিছো হয়। তাৰে ভাল লাগিছে তাকে ভাল লাগিছে আৰু আগন্তুক দিনলৈ নিশ্চয় বিহু বা আমাৰ লোক সংস্কৃতিৰ যিমানখিনি ধৰক আপোনাৰ গীত আছে সেইটো লাগিলে কামৰূপীয়া লোকগীতেই হওক গোৱালপৰীয়া লোকগীতেই হওক বা আৰু বিভিন্নটা গীত হওক চিয়া গীত হওক সেইসমূহ গীতক মই অন্ততঃ চেষ্টা কৰিম যে আগুৱাই লৈ যাবলৈ কাৰণে সেইটোৱে আৰু যিটো গীতটো গালা আমি যিটো ৰেকৰ্ডিং স্থলীতে আছো এয়া ইতিমধ্যে গানটো গাইছে অকনমান যদি গাই দিয়া হয় তেনেহলে আমাৰ যিখিনি চাই আছে ভাল পাব লোকসকলে দুভাগ ৰাতি নাচনি তোলৈ মনত পৰেনে কুলি কেতেকী বিননি হিয়ানো মোৰ ভাগেনে দুভাগ ৰাতি নাচনি তোলৈ মনত পৰেনে কুলি কেতেকী বিননি হিয়ানো মোৰ ভাগেনে ইমানখিনিয়ে গাইছো ধন্যবাদ জনাইছো আৰু তোমাৰ ভাল হওক ২৬ চনটো খুব ধুনীয়াকৈ পাৰ হওক আৰু প্ৰতিগৰাকীকে নতুন বছৰৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছো গতিকে ইমান সময় আমাৰ এই ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো